বহুতে কয় যে জীৱনটো আপোনাৰ কেনেকুৱা হ'ব সেইটো আপোনাৰ নিজৰ হাতত থাকে। আচলতে নহয়, জীৱনটো আপোনাৰ কেনেকুৱা হ'ব সেইটো ডিপেণ্ড কৰে যে আপুনি কেনেকুৱা পৰিৱেশত জন্ম লাভ কৰিছে। এই দুখন প্ৰতিচ্ছবি স্পষ্ট ৰূপত আপোনালোকে দেখিবলৈ পাব যে জীৱনৰ এছোৱা সময়, শৈশৱটো যাক আমি মধুৰ বুলি কওঁ, আটাইতকৈ জীৱনৰ ৰঙীন সময় বুলি কওঁ, সেই সময়খিনিও সকলোৰে বাবে একেই নহয়। জীৱনৰ সেই আৰম্ভণি সময়ছোৱাতেই বহুতে সংগ্ৰাম কৰি কটায়। কোনোবাই মাক দেউতাকৰ কোলাত উমত জীৱনৰ আলফুলে জীৱনটো ডাঙৰ হয়, কোনোবাই এনেকৈও জীৱনটো ডাঙৰ হয়। গতিকে জীৱনৰ এছোৱা সময় বহু মানুহৰ সংগ্ৰামত গুচি যায় আৰু জীৱনৰ আৰম্ভণিৰ পৰাই বহু মানুহে নিজেই আচলতে বিবেচনা কৰিব পাৰে বা মাক বাপেকে গাইড কৰিব পাৰে যে মোৰ সন্তানটোক কেনেকুৱাকৈ গঢ়িম। গতিকে সকলোৰে জীৱনবোৰ একেই নহয়। কিছুমানে ভাগ্যৰ বলত আপুনি ক'ত জন্ম লাভ কৰিছে সেইটো বস্তুৱে আপোনাৰ জীৱনটোৰ দিশটো নিৰ্ণয় কৰে। এইটো অপ্ৰিয় হ'লেও বাস্তৱ সত্য কথা। বহু মানুহৰ এছোৱা জীৱন সেই সংগ্ৰাম কৰি থাকোঁতেই যায় আৰু বহু মানুহে জীৱনৰ প্ৰথম অৱস্থাৰ পৰাই নিজৰ এটা দিশ নিৰ্বাচন কৰি ল'ব পাৰে। গতিকে আপোনাৰ জীৱনটো কেনেকুৱা হ'ব সেইটো বহুদূৰ আপুনি ক'ত জন্ম লাভ কৰিছে, কেনেকুৱা পৰিৱেশত জন্ম লাভ কৰিছে সেইটোৰ ওপৰতহে আচলতে নিৰ্ভৰ কৰে।